হেল্ল' ফ্ৰেণ্ড 2017 চনৰ 28 মে SCERT DLED পেট এক্সাম হয় আৰু সেই এক্সামত অহা গোটেই কুৱেশ্যন কেইটা আজি মই এই ভিডিঅ'ত ডিছকাছ কৰিম। তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে সৰু এটা লাইক কৰি দিব আৰু তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি থৈছোঁ, তোমালোকে সেই লিংকত গৈ চাই ল'ব পাৰিব। নাম্বাৰ 1, যি উষ্ণতাত এবিধ গোটা বস্তু জলীয় বস্তুলৈ পৰিৱৰ্তন হয় সেই উষ্ণতাক বোলা হয়, তাৰে শুদ্ধ উত্তৰটো হৈছে গলনাংক বোলা হয়। নাম্বাৰ 2, সৰীসৃপৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈছে তাৰে শুদ্ধ উত্তৰ তেওঁলোকে কণী পাৰে। নাম্বাৰ 3, তলত উল্লেখ কৰা কোনবিধ হিমোগ্লোবিন গঠনত সহায় কৰে তাৰে শুদ্ধ উত্তৰ লো হিমোগ্লোবিন গঠনত সহায় কৰে। নেক্সট কুৱেশ্যন, পৰিস্থিতিতন্ত্ৰ এটাত উদ্ভিদ হৈছে তাৰে শুদ্ধ উত্তৰ উৎপাদক। নেক্সট কুৱেশ্যন, বাষ্পভৱনৰ ফলত তাৰ শুদ্ধ উত্তৰ চৌপাশ শীতল হয়। নেক্সট কুৱেশ্যন, তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় তাৰে শুদ্ধ উত্তৰটো হৈছে পেট্ৰলিয়াম। আৰু তাৰ পাছৰ কুৱেশ্যনছ, দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰা কোষবিধ হ'ল তাৰে শুদ্ধ উত্তৰটো হৈছে স্নায়ুকোষ। নেক্সট কুৱেশ্যন, ভূপৃষ্ঠৰ উষ্ণতা প্ৰধানভাৱে অৰিহণা যোগাব গেছটো হ'ল তাৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, পঁইতাচোৰাৰ শ্বাসতন্ত্ৰ হ'ল তাৰে শুদ্ধ উত্তৰটো হৈছে শ্বাসনলিকা। নেক্সট কুৱেশ্যন, ইনফ্লুৱেঞ্জা ৰোগ কিহৰ পৰা হয় তাৰে শুদ্ধ উত্তৰটো হৈছে ভাইৰাছৰ পৰা হয়। নেক্সট কুৱেশ্যন, মানুহে আৱিষ্কাৰ কৰা প্ৰথম এণ্টিবায়'টিকটো হ'ল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে পেনিচিলিন। আৰু তাৰ পাছৰ কুৱেশ্যনছ, প্ৰটিন সংশ্লেষণৰ লগত কোনটো কোষৰ অংগ জড়িত তাৰে শুদ্ধ উত্তৰ ৰাইব'জোম। নেক্সট কুৱেশ্যনছ, দৈত কোনবিধ এচিড পোৱা যায় তাৰে শুদ্ধ উত্তৰ লেক্টিক এচিড পোৱা যায়। তাৰ পাছৰ কুৱেশ্যন, সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব সদায় তাৰে শুদ্ধ উত্তৰ অসৎ আৰু থিয় হয়। নেক্সট কুৱেশ্যন, বাষ্পীভৱনৰ হাৰ বাঢ়ি যায় যেতিয়া তাৰে শুদ্ধ উত্তৰ জলীয় পদাৰ্থৰ পৃষ্ঠৰ কালি যেতিয়া বাঢ়ি যায়। নেক্সট কুৱেশ্যন, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন তাৰে শুদ্ধ উত্তৰ গোমধৰ কোঁৱৰ। আৰু তাৰ পাছৰ কুৱেশ্যন, মেছোপটেমিয়া ঠাইখন বৰ্তমান তাৰে শুদ্ধ উত্তৰ মধ্য পূৰ্ব এছিয়া। নেক্সট কুৱেশ্যন, মাটিকালিৰ ফালৰ পৰা বিশ্বত ভাৰতৰ স্থান তাৰে শুদ্ধ উত্তৰ সপ্তম। নেক্সট কুৱেশ্যনছ, আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল তাৰে শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ। নেক্সট কুৱেশ্যনছ, আহোম সাম্ৰাজ্যৰ আৰম্ভণি হৈছিল তাৰ শুদ্ধ উত্তৰ 1228 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান মতে তলৰ কোনটো মৌলিক অধিকাৰ নহয় তাৰে শুদ্ধ উত্তৰটো হৈছে সম্পত্তিৰ অধিকাৰ। নেক্সট কুৱেশ্যনছ, অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমা দেশ নামৰ নদীৰে চিহ্নিত কৰা হৈছে তাৰ শুদ্ধ উত্তৰ লংগাই নদীৰ। নেক্সট কুৱেশ্যন, অসমৰ কোনটো সম্প্ৰদায়ে বাদুং ডুপ্পা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে তাৰ শুদ্ধ উত্তৰ ৰাভা সম্প্ৰদায়। নেক্সট কুৱেশ্যন, কাৰ্বি আংলং মালভূমি হৈছে দেশৰ সম্প্ৰসাৰণ তাৰে শুদ্ধ উত্তৰ উপদ্বীপীয় মালভূমিৰ সম্প্ৰসাৰণ। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনজন ব্যক্তিৰ জন্মদিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় তাৰে শুদ্ধ উত্তৰ মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যন, মানৱ বিকাশ ৰিপৰ্ট প্ৰকাশ কৰা অনুষ্ঠানটো কি তাৰে শুদ্ধ উত্তৰ UNDP। আৰু UNDPৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। নেক্সট কুৱেশ্যন, শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান কেতিয়া আৰম্ভ কৰিছিল তাৰে শুদ্ধ উত্তৰ 2014 চনৰ 2 অক্টোবৰৰ পৰা। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো দ্ৰাঘিমাংশে ভাৰতীয় মান সময় নিৰ্ধাৰণ কৰে তাৰ শুদ্ধ উত্তৰ 82.5 ডিগ্ৰী ইষ্ট। নেক্সট কুৱেশ্যন, 1857 চনত চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন তাৰে শুদ্ধ উত্তৰ মংগল পাণ্ডে। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড কোন মহাদেশৰ অন্তৰ্গত তাৰে শুদ্ধ উত্তৰ অচেনিয়া মহাদেশৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, সুপৰিচালনাৰ বাবে ভাৰতীয় ৰেল ব্যৱস্থাক ভাগ কৰা হৈছে তাৰে শুদ্ধ উত্তৰ 18টা মণ্ডলত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনটো তাৰ শুদ্ধ উত্তৰ কলিকতা উচ্চ ন্যায়ালয়। নেক্সট কুৱেশ্যন, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন তাৰ শুদ্ধ উত্তৰ স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যন, কোনবোৰ ভাৰতীয় ৰাজ্য বিষুৱ ৰেখাৰ আটাইতকৈ ওচৰত তাৰে শুদ্ধ উত্তৰ
তামিলনাডু আৰু কেৰালা। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? তাৰ শুদ্ধ উত্তৰ 1935 চনৰ 1 এপ্ৰিল। নেক্সট কুৱেশ্যন, কোন গ্ৰহটোক ৰঙা গ্ৰহ বুলিও কোৱা হয়? তাৰে শুদ্ধ উত্তৰ মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, কেতিয়া আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়? তাৰে শুদ্ধ উত্তৰ 8 মাৰ্চ। নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগ ক'ত অৱস্থিত? তাৰে শুদ্ধ উত্তৰ পাঞ্জাৱৰ অমৃতসৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? তাৰে শুদ্ধ উত্তৰ এণ্টাৰ্কটিক মৰুভূমি। নেক্সট কুৱেশ্যন, পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় মাজেৰে ছৈখোৱা ঘাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? তাৰে শুদ্ধ উত্তৰ NH37। নেক্সট কুৱেশ্যন, ভাৰতৰ ভূখণ্ড আক্ৰমণ কৰা প্ৰথম ইউৰোপীয় ব্যক্তি হৈছে? তাৰ শুদ্ধ উত্তৰ আলেকজাণ্ডাৰ। নেক্সট কুৱেশ্যন, চাইনা নেৱাল জড়িত হৈ থকা খেলবিধ হৈছে? তাৰে শুদ্ধ উত্তৰ বেডমিণ্টন। নেক্সট কুৱেশ্যন, GST সম্পূৰ্ণকৈ লিখিলে হ'ব? তাৰে শুদ্ধ উত্তৰ গুডছ এণ্ড ছাৰ্ভিচ টেক্স। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক চৰাই হৈছে? তাৰে শুদ্ধ উত্তৰ দেওহাঁহ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল ঘনৰ নাম কি? তাৰে শুদ্ধ উত্তৰ নীল নদী। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? তাৰে শুদ্ধ উত্তৰ আম। নেক্সট কুৱেশ্যন, নামঘোষাৰ ৰচক কোন? তাৰে শুদ্ধ উত্তৰ মাধৱদেৱ। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ ৰাজধানীখনৰ নাম আছিল? তাৰে শুদ্ধ উত্তৰ ডিমাপুৰ। নেক্সট কুৱেশ্যন, কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজা নিৰ্বাচিত বিধানসভা আছে? তাৰ শুদ্ধ উত্তৰ পুডুচেৰী। নেক্সট কুৱেশ্যন, ছাত্ৰ ছাত্ৰীৰ গঠন কৌশলৰ বিকাশৰ বাবে অতি আৱশ্যকীয় ক্ৰিয়াকলাপ হ'ল? তাৰে শুদ্ধ উত্তৰ বাতৰি কাকত পঢ়া। নেক্সট কুৱেশ্যন, যদি আজি দেওবাৰ হয় 24 দিনৰ দিনা কি বাৰ হ'ব? তাৰে শুদ্ধ উত্তৰ বুধবাৰ হ'ব। নেক্সট কুৱেশ্যন, যদি গুড ইজ টু বেড হয় তেনেহ'লে ৰূফ মানে কি হ'ব? তাৰে শুদ্ধ ফ্ল'ৰ হ'ব। তাৰ পাছৰ কুৱেশ্যন এনেকুৱা আহিছিল আৰু কৈছিল অমিল শব্দটো বাছি উলিয়াবা, আৰু তাৰ শুদ্ধ উত্তৰ স্মল, কাৰণ বাকীকেইটা হৈছে প্ৰিপজিশ্যন। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংখ্যা 11ৰে বিভাজিত হ'ব? আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে 1672, কাৰণ 1 আৰু 7 আৰু 6 আৰু 2 এই দুটাৰ যি যোগফলৰ যি বিয়োগফল যদি শূন্য হয় তেন্তে সেই সংখ্যাটো 11ৰে বিভাজিত হ'ব। নেক্সট কুৱেশ্যন, প্ৰেগমেটিক শব্দটোৰে কোনটো শব্দ লিখিব পাৰি? তাৰ শুদ্ধ উত্তৰ মেজিক শব্দটো লিখিব পাৰি। নেক্সট কুৱেশ্যন, 16, 13, 17, 18 বৰ্গ সংখ্যা কোনটো? 4টাৰ ভিতৰত? তাৰ শুদ্ধ উত্তৰ 16। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংখ্যা 11ৰে বিভাজিত হ'ব? তাৰে শুদ্ধ উত্তৰটো হৈছে 1452, কাৰণ 1 আৰু 5 আৰু 4 আৰু 2 এই দুটাৰ যোগফলৰ বিয়োগফল যিহেতু শূন্য হৈছে আৰু তাৰ বাবে এই সংখ্যাটো 11ৰে বিভাজিত হ'ব। নেক্সট কুৱেশ্যন, A বিৰ জীয়েক, B চিৰ মাক, D চিৰ বায়েক হ'লে এৰ সৈতে ডিৰ সম্পৰ্ক কি? তাৰ শুদ্ধ উত্তৰ ভাতৃ। যদি বেগ মানে 10 হয়, বুক কি হ'ব? তাৰ শুদ্ধ উত্তৰ 43 হ'ব। যদি আজি সোমবাৰ হয় 29 দিনৰ দিনা কি বাৰ হ'ব? তাৰ শুদ্ধ উত্তৰ মংগলবাৰ হ'ব। তাৰ পাছৰ কুৱেশ্যন, ৰাইচ চেলছ ডেছ কুইণ্টেল, তাৰ শুদ্ধ উত্তৰটো হৈছে বাই। তাৰ পাছৰ কুৱেশ্যন, আই ৱাজ মাছ ছাৰপ্ৰাইজড এট হিজ বিহেভিয়াৰ, ভইচ চেঞ্জ কৰাৰ কথা কৈছে, তাৰ শুদ্ধ উত্তৰ হিজ বিহেভিয়াৰ ছাৰপ্ৰাইজড মি মাছ। তাৰ পাছৰ কুৱেশ্যন, চি ছেইড আই মেট মাই মাদাৰ য়েষ্টাৰডে, এইটো নেৰেশ্যন কৰিব লাগে, তাৰ শুদ্ধ উত্তৰ চি ছেইড ডেট শ্বি হেড মেট হাৰ মাদাৰ দ্য প্ৰিভিয়াছ ডে। তাৰ পাছৰ কুৱেশ্যন, শ্বি এৰাইভড লেইট ইন দি মৰ্ণিং ইজ এন, আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে লেইট মানে হৈছে এডভাৰ্বছ অফ টাইম। তাৰ পাছৰ কুৱেশ্যন, পণ্ডাৰ চিনোনিমছটো হৈছে থিংক। তাৰ পাছৰ কুৱেশ্যন, কাৰেক্ট স্পেল্ড কৈছে আৰু তাৰ শুদ্ধ উত্তৰ বিউৰ'ক্ৰেচি। তাৰ পাছৰ কুৱেশ্যন, কমিশ্যনৰ যি অপজিট মিনিং হৈছে টাৰ্মিনেটেড। তাৰ পাছৰ কুৱেশ্যন কৈছে ইট ইজ এ টাইপ অফ চেণ্টেন্স, এইটো হৈছে এক্সক্লেমেটৰী চেণ্টেন্স। তাৰ পাছৰ কুৱেশ্যন, এইটো এটা প্ৰিপজিশ্যনছ হয় আৰু তাৰ শুদ্ধ উত্তৰ এট। তাৰ পাছৰ কুৱেশ্যনছ কৈছে দ্য কাৰেক্ট ফৰ্ম দ্য ভাৰ্ব ডিমলিছ ইজ, ডিমলিছ যি আছে সেইটো তাত কি আহিব? ৱেয়াৰ ডিমলিছড আহিব। তাৰ পাছৰ কুৱেশ্যন, ৰামে এটা চেলাই মেচিন 2000 টকাত কিনি 40% লোকচানত বিক্ৰী কৰিলে তেওঁ কিমান টকা পাব? তাৰ শুদ্ধ উত্তৰটো হৈছে 1200 টকা পাব। তাৰ পাছৰ কুৱেশ্যন, এটা চুঙা, এটা শংখু আৰু এটা অৰ্ধগোলকৰ ভূমি আৰু উচ্চতা সমান, সিহঁতৰ আয়তনৰ অনুপাত হ'ব? তাৰ শুদ্ধ উত্তৰ 1:2:3 হ'ব। তাৰ পাছৰ কুৱেশ্যন, যদি এৰ 20% মান b হয় তেন্তে 20 অৰ b% মান সমান হ'ব? তাৰ শুদ্ধ উত্তৰটো হৈছে এৰ 4%। তাৰ পাছৰ কুৱেশ্যন, যদি ৰুট 1296 ইকুৱেল x স্কুৱেৰ হয় তেন্তে x ৰ মান কি হ'ব? তাৰ শুদ্ধ উত্তৰ 6 হ'ব।
তাৰ পাছৰ কুৱেশ্যন 35:6 সদৃশ্য সম্পৰ্কৰে সংলগ্নিত সংখ্যা যুগ্মটি চয়ন কৰা তাৰে শুদ্ধ উত্তৰটো হৈছে 120:11। তাৰ পাছৰ কুৱেশ্যন নিম্নলিখিতসমূহৰ কোনটো হৈছে বহুপদ ৰাশি x² - x - 2ৰ এটা উৎপাদক তাৰে শুদ্ধ উত্তৰটো হৈছে x - 2। তাৰ পাছৰ কুৱেশ্যন কোনো এটা পৰীক্ষাত 250 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ মাজেৰে 68% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান তাৰে শুদ্ধ উত্তৰটো হৈছে 80 জন। তাৰ পাছৰ কুৱেশ্যন 7% বাৰ্ষিক সুদৰ হাৰত 30,000 টকাৰ চক্ৰবৃদ্ধি সুদ হয় 4,347 টকা তেন্তে সময়সীমা হ'ব তাৰে শুদ্ধ উত্তৰ 2 ইয়াৰ্ছ। তাৰ পাছৰ কুৱেশ্যন 5:40 বজাত মিনিট আৰু ঘণ্টাৰ কাঁটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব তাৰ শুদ্ধ উত্তৰ 70 ডিগ্ৰী হ'ব। তাৰ পাছৰ কুৱেশ্যন যদি এটা গোলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় তেন্তে পৃষ্ঠকালীৰ অনুপাত কিমান হ'ব তাৰে শুদ্ধ উত্তৰ 4:1 হ'ব। তাৰ পাছৰ কুৱেশ্যন 300তকৈ সৰু আৰু 12 আৰু 18 উভয়ৰে বিভাজ্য সৰ্বোচ্চ মানৰ সংখ্যাটো হৈছে তাৰ শুদ্ধ উত্তৰ 288। তাৰ পাছৰ কুৱেশ্যন কোনো দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ যোগফল আৰু পাৰ্থক্য যথাক্ৰমে 24 আৰু 18 সংখ্যা দুটাৰ পূৰণফল হৈছে তাৰ শুদ্ধ উত্তৰ 63। তাৰ পাছৰ কুৱেশ্যন 0 এটা পৰিমেয় সংখ্যা হয়নে তাৰ শুদ্ধ উত্তৰ হয়। তাৰ পাছৰ কুৱেশ্যন 4x - y - 11 আৰু -y - 11ৰ যোগফলৰ পৰা 3x - y - 11 বিয়োগ কৰিলে ফলাফল হ'ব তাৰ শুদ্ধ উত্তৰটো হৈছে x - y + 11 হ'ব। তাৰ পাছৰ কুৱেশ্যন দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 2 আৰু 24 ইয়াৰ এটা সংখ্যা 6 হ'লে আনটো সংখ্যা হ'ব তাৰ শুদ্ধ উত্তৰটো হৈছে 8 হ'ব। তাৰ পাছৰ কুৱেশ্যন তেজৰে কমলাপতি নামৰ বৰগীতৰ ৰচক কোন তাৰ শুদ্ধ উত্তৰ মাধৱদেৱ। তাৰ পাছৰ কুৱেশ্যন ছাত্ৰ ছাত্ৰীৰ গঠন কৌশলৰ বিকাশৰ বাবে অধিক আৱশ্যকীয় ক্ৰিয়াকলাপ হ'ল তাৰ শুদ্ধ উত্তৰ বাতৰি কাকত পঢ়া। তাৰ পাছৰ কুৱেশ্যন হিংগা বেদ বেনু অৰ্থ কি তাৰ শুদ্ধ উত্তৰ পেঁপাবাহী বজোৱা। তাৰ পাছৰ কুৱেশ্যন হিমালয় শব্দটোৰ শুদ্ধ সন্ধি ৰূপটো তাৰ শুদ্ধ উত্তৰ হিমযুগ আলয়। তাৰ পাছৰ কুৱেশ্যন শিক্ষক শব্দটো বহুবচন বুজাবলৈ কি যোগ কৰিব লাগে তাৰ শুদ্ধ বৃন্দ যোগ কৰিব লাগে। তাৰ পাছৰ কুৱেশ্যন বিপণী শব্দটোৰ অৰ্থ হ'ল তাৰ শুদ্ধ উত্তৰ সামগ্ৰী বেচা কেনা কৰাৰ প্ৰতিষ্ঠান। তাৰ পাছৰ কুৱেশ্যন দৰ ধাতুৰ প্ৰথম পুৰুষত ক্ৰিয়া বিভক্তি যোগ হ'লে নিত্য বৰ্তমান কালৰ ৰূপটো হ'ব তাৰ শুদ্ধ উত্তৰ দৌৰিছোঁ। তাৰ পাছৰ কুৱেশ্যন তলৰ কোনটো সৰ্বনাম পদ নহয় তাৰ শুদ্ধ উত্তৰ ৰামহঁতৰ। তাৰ পাছৰ কুৱেশ্যন আতে বেতে আদৰি আনিলা বাক্যটিৰ আঁচ টান শব্দটো এটা তাৰ শুদ্ধ উত্তৰ খণ্ড বাক্য। তাৰ পাছৰ কুৱেশ্যন মাখুন্দিৰ বিপৰীত লিংগবাচক শব্দটো হৈছে তাৰ শুদ্ধ উত্তৰ দঁতাল। তাৰ পাছৰ কুৱেশ্যন তলৰ কোনটো তদ্ভৱ শব্দ তাৰ শুদ্ধ উত্তৰ কাম। তাৰ পাছৰ কুৱেশ্যন তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তিৰ ৰূপ হৈছে তাৰ শুদ্ধ উত্তৰ খাইছিল। তাৰ পাছৰ কুৱেশ্যন বহুব্ৰীহি সমাসৰ পদটো হৈছে তাৰ শুদ্ধ উত্তৰ ত্ৰিনয়ন। তাৰ পাছৰ কুৱেশ্যন এটা শব্দত প্ৰকাশ কৰা যাৰ কোনো শত্ৰু নাই তাৰ শুদ্ধ উত্তৰ অজাত শত্ৰু। তাৰ পাছৰ কুৱেশ্যন জ্ঞানমগ্ন শব্দটোৰ অৰ্থ হৈছে তাৰ শুদ্ধ উত্তৰ তন্ময়।